31 মে 25 12:34 4 AM পৰা 1 জুন 25 12:8:13 AM জামাই ষষ্ঠী। জোঁৱায়েকৰ মংগল কামনা কৰি শাহুসকলে এই ব্ৰত পালন কৰে। জেঠ মাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথিত এই উৎসৱ পালন কৰা হয়। এইদিনা বিবাহিতা ছোৱালী আৰু জোঁৱায়েক শহুৰৰ ঘৰত নিমন্ত্ৰণ কৰি আপ্যায়ন কৰা হয়। জেঠ মাহত চাৰিওফালে আম, জাম, কঁঠাল, লিচু আদিৰে ভৰি থাকে। জোঁৱায়েকৰ ভাতৰ পাতত নানান ৰকমৰ খাদ্য থাকিব লাগে। এই দিনটো পৰিয়ালৰ সকলোৱে একেলগে একত্ৰিত হোৱাৰ এটা সুযোগ। শাহুসকলে যি জোঁৱায়েকৰ সুখৰ কামনা কৰি ষষ্ঠী পূজা কৰে আৰু যি জোঁৱায়েকৰ সৌভাগ্যৰ ও সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰে। নতুন বস্তু উপহাৰ, ফল, পাণ, চুপাৰী, ধান, দুৰ্বা ইত্যাদিৰে এই ষষ্ঠী উদযাপন কৰে। এটা পৰিয়ালত দুজনী বোৱাৰী আছিল আৰু সৰু বোৱাৰী বৰ লোভীয়া আছিল। ভাল খোৱা বোৱা ঘৰত থাকিলে লুকাই খাই পেলায় আৰু মেকুৰীয়ে খাই পেলালে বুলি কয়। মেকুৰী হৈছে দেৱী ষষ্ঠীৰ বাহন। নিজৰ বাহনৰ নামত মিছা অপবাদ শুনি দেৱী ষষ্ঠী খঙৰ ফলস্বৰূপে মহিলাগৰাকীৰ এটা সন্তানহীন কৰি পেলাইছিল। মহিলাগৰাকীয়ে দেৱীক সন্তুষ্ট কৰিবলৈ ৰীতি নীতিত পূজা কৰিছিল আৰু পূজাত সন্তুষ্ট হৈ দেৱীয়ে নিজৰ সন্তানক ঘূৰাই দিছিল। অৱশ্যে মহিলাগৰাকীৰ শহুৰকে এই কথা গম পাই মাক দেউতাকক লগ পোৱাত বাধা দিয়ে। শেষত দেৱীৰ ভক্তিৰ দ্বাৰা মহিলাগৰাকীৰ পিতৃ মাতৃয়ে কন্যা আৰু জোঁৱায়েক ঘৰলৈ মাতি ষষ্ঠী পূজা কৰে। এই উপলক্ষে পুনৰ মিলন আৰু সুখৰ প্ৰতীক জামাই ষষ্ঠী হিচাপে উদযাপন কৰা হয়। আজিৰ দিনটোতে শাহুৱেকে জীয়েক আৰু জোঁৱাইৰ দীৰ্ঘায়ু আৰু সমৃদ্ধিৰ বাবে দেৱী ষষ্ঠীৰ আশীৰ্বাদ বিচাৰে। জোঁৱাইক উষ্ম আদৰণি জনোৱা হয় আৰু শাহুৱেকে প্ৰস্তুত কৰা বিশেষ আহাৰ গ্ৰহণ কৰা হয়। জামাই ষষ্ঠীৰ পৰিয়ালৰ পুনৰ মিলন দিৱসত জোঁৱাইৰ প্ৰতি সন্মান আৰু মৰম দেখুওৱা হয়।